নমস্কাৰ, মই পৰশ ভট্টকুৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ জোৰদাৰ বিজয়ে শাসন ব্যৱস্থা, ৰাজনৈতিক বাৰ্তা প্ৰেৰণ আৰু সাংগঠনিক শক্তি অভিসৰণ প্ৰতিফলিত কৰিলে। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকসকলে কয় যে এই ফলাফলে বহন ক্ষমতা, সামাজিক সংহতি আৰু বিৰোধীয়ে নিজকে পুনৰ উদ্ভাৱন কৰাৰ ক্ষমতাৰ ওপৰতো গভীৰ প্ৰশ্ন উত্থাপন হয়। এই জয়ৰ কেন্দ্ৰবিন্দুত আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ নেতৃত্বই এই অভিযানৰ সংজ্ঞা দিছিল। এইটোৱে আছিল তেখেতে সম্পূৰ্ণৰূপে নেতৃত্ব দিয়া প্ৰথমটো নিৰ্বাচন, যিয়ে স্পষ্ট নেতা হিচাপে সবল নিয়ন্ত্ৰণ দি এই নিৰ্বাচনৰ পূৰ্ণ নেতৃত্ব দিছিল। প্ৰথম আৰু ডাঙৰ প্ৰশ্ন হ'ল যে কিহৰ সহায়ত বিজেপি জয়ী হ'ল। বিশ্লেষকসকলে বহুলভাৱে একমত যে ডেলিভাৰী সমৰ্থিত শাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। বিজেপিয়ে শাসন ব্যৱস্থাক ৰাজনৈতিক আখ্যানলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ল। কল্যাণমূলক আঁচনি, আন্তঃগাঁথনিৰ দৃশ্যমানতা আৰু দুৰ্নীতিমুক্ত নিযুক্তিৰ ধাৰণাই বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰিলে। উৎকোচ অবিহনে ন্যায্য মেধাভিত্তিক চাকৰিৰ ওপৰত গুৰুত্ব দিয়াটোৱে যুৱক যুৱতীসকলক তীব্ৰভাৱে আকৰ্ষণ কৰিছিল, যিসকলে দীৰ্ঘদিন ধৰি নিযুক্তিৰ বিষয়ত হতাশ হৈ আছিল। বিশেষকৈ মহিলাসকলৰ মাজত কল্যাণমূলক আঁচনিৰ জৰিয়তে সৃষ্টি হোৱা হিতাধিকাৰীৰ ভিত্তিও সমানেই তাৎপৰ্যপূৰ্ণ আছিল। প্ৰত্যক্ষ বদলি আৰু লক্ষ্যভিত্তিক আঁচনিসমূহে জাতি আৰু সম্প্ৰদায়ৰ সীমাৰেখাৰ মাজেৰে বিজেপিক নিষ্ঠাবান সমৰ্থন লাভ কৰাত যথেষ্ট সহায় কৰিলে। আন এটা গুৰুত্বপূৰ্ণ কাৰক আছিল আইডেণ্টিটি পলিটিক্স বা পৰিচয়ৰ ৰাজনীতি আৰু একত্ৰীকৰণ। শাসন ব্যৱস্থাৰ বাহিৰেও বিজেপিৰ প্ৰচাৰ পৰিচয়ৰ ওপৰত বহু পৰিমাণে ভৰসা কৰা হৈছিল। নিৰ্বাচনক খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা দিয়াৰ যুঁজ হিচাপে অংকন কৰাটোৱে দলটোক বিশেষকৈ উচ্চ অসমত অসমীয়া আৰু জনজাতীয় ভোটাৰক একত্ৰিত কৰাত সহায় কৰিছিল। সেইটো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক শক্তিশালী সংমিশ্ৰণ। বনাঞ্চল, জলাশয় আৰু সত্ৰৰ পৰা বিতৰ্কিত হ'লেও উচ্ছেদ কৰাটোৱে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ একাংশই ভূমি আৰু ঐতিহ্য সুৰক্ষাৰ সংশোধনী ব্যৱস্থা হিচাপে গণ্য কৰিলে। তাৰ উপৰি আছিল আইন শৃংখলা আৰু স্থিতিশীলতাৰ আখ্যান। উন্নত আইন শৃংখলাৰ ধাৰণাৰে বিজেপি বা NDA লাভৱান হ'ল। ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ অসমকে ধৰি বিদ্ৰোহী গোটসমূহৰ সৈতে শান্তি চুক্তি আৰু কেডাৰসকলৰ আত্মসমৰ্পণে স্বাভাৱিকতাৰ অনুভূতিৰ সৃষ্টি কৰাত অৰিহণা যোগাইছিল। বহু ভোটাৰৰ বাবে মতাদৰ্শতকৈ স্থিতিশীলতা বেছি গুৰুত্বপূৰ্ণ। চৰকাৰে নিয়ন্ত্ৰণ আৰু সুস্থিৰ বুলি প্ৰক্ষেপ কৰিবলৈ নিজকে সক্ষম হ'ল। কিন্তু তাৰ মাজতে প্ৰশ্ন হয় যে ক'ত ক'ত বিজেপিয়ে প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। কথাটো হ'ল যে বিজেপিক সহায় কৰা কিছুমান কাৰকে সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। পৰিচয়ৰ ৰাজনীতিৰ ওপৰত শক্তিশালী নিৰ্ভৰশীলতাই অন্তৰ্ভুক্ত শাসনৰ সৈতে ভাৰসাম্য ৰক্ষা নকৰিলে সামাজিক বিভাজন গভীৰ হোৱাৰ আশংকা হ'ব পাৰে। লগতে অৰ্থনৈতিক সুযোগ সম্প্ৰসাৰণ নকৰাকৈ সময়ৰ লগে লগে কল্যাণ চালিত সমৰ্থন বিত্তীয়ভাৱে বজাই ৰাখিব পৰা যাব নেকি, সেই বিষয়েও প্ৰশ্ন উত্থাপন হ'ব পাৰে। কংগ্ৰেছৰ কথা যদি এই মুহূৰ্তত ক'ব লাগিব হেৰুৱা সুযোগ আৰু গাঁথনিগত দুৰ্বলতাৰ বিষয়ে। গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ বাবে ফলাফলে কৌশলগত আৰু সাংগঠনিক দুয়োটা ব্যৱধান সুন্দৰকৈ উদঙাই দিলে। কংগ্ৰেছৰ ঐক্যৰ বাৰ্তা আৰু নতুন অসম বিজেপিৰ আখ্যানৰ দৰে আৱেগিকভাৱে সংযোগ স্থাপন কৰিব নোৱাৰিলে। কংগ্ৰেছৰ বাৰ্তা বৌদ্ধিকভাৱে সুস্থ যদিও ৰাজনৈতিকভাৱে দুৰ্বল আছিল, যি এক বাধ্যতামূলক নিৰ্বাচনী কাহিনীলৈ সুন্দৰকৈ অনুবাদ নহ'ল। ইয়াৰ উপৰি আছিল মিশ্ৰিত ফলাফলৰ সৈতে এলায়েন্স। অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ পৰা বিচ্ছিন্ন হৈ আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰাৰ কংগ্ৰেছে লোৱা সিদ্ধান্তৰ লক্ষ্য আছিল বিজেপিৰ মুছলিম বা মুছলমান সমৰ্থক অভিযোগ প্ৰতিহত কৰা। এই পদক্ষেপে হয়তো কিছু সংখ্যক খিলঞ্জীয়া ভোট উদ্ধাৰ কৰাত সহায় কৰিছিল যদিও
ইয়াৰ ফলত সংখ্যালঘুৰ ভোটদানৰ ওপৰত খণ্ডিতকৰণো ঘটিছিল, যাৰ ফলত ইয়াৰ সামগ্ৰিক প্ৰভাৱ পাতল হৈ পৰিছিল। কংগ্ৰেছৰ বাবে আন এক দুৰ্বল বিষয় হ'ল সাংগঠনিক ঘাটি। কংগ্ৰেছৰ বাবে এটা মূল অসুবিধা আছিল বিজেপিৰ সবল নিৰ্বাচনী যন্ত্ৰৰ তুলনাত তেখেতসকলৰ তৃণমূল পৰ্যায়ৰ দুৰ্বল গাঁথনি। বুথ পৰ্যায়ৰ নিৰ্বাচনত বিজেপি জয়ী হয়, য'ত নেকি কংগ্ৰেছে এতিয়াও ৰেলী পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ে। অসমৰ ৰায়দানে নিৰ্বাচনী ৰাজনীতিত এক বহল পৰিৱৰ্তনৰ আঁত ধৰিলে, য'ত ডেলিভাৰী, পৰিচয় আৰু নেতৃত্ব ক্ৰমান্বয়ে আন্তঃসংলগ্ন হৈ পৰিছে। শেষত কওঁ, বিজেপিৰ বাবে এতিয়া প্ৰত্যাহ্বান নিহিত হৈ আছে নিজৰ ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ সৈতে সৰ্বাংগীন শাসন ব্যৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা। আনহাতে কংগ্ৰেছৰ বাবে আগন্তুক পথটোৰ বাবে সাংগঠনিক শক্তি পুনৰ নিৰ্মাণ, ইয়াৰ আখ্যান চোকা কৰা, দ্ৰুতগতিত পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত উদীয়মান ভোটাৰ গোটৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰয়োজন। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।